অফাৰ মানে কি আৰু আমি অফাৰ হিচাপে এটা হেলমেট দি আছো কাষ্টমাৰ বিলাকক হয় প্লাছ যদি তোমাৰ ভিডিঅ' চাই আহে বা তোমাৰ চেনেলৰ নাম কয় তেনেহ'লে 1000 এটা ডিছকাউণ্ট পাই যাব হয় আৰু প্লাছ যিবিলাক গোটেইবিলাক গাড়ীত মই অলৰেডি আগতে ক'লোৱে 2000 ৰুপিজ এটা যদি কেছত লয় হয় এইটো ডিছকাউণ্ট পাই যাব যদি ফাইনেন্সত লয় 1000 আৰু যদি কেছত লয় 2000 Ladies and gentlemen, are you ready? Hello guys, welcome back to my YouTube channel guys. আপোনালোকৰ মাজত ধুনীয়া এটা ভিডিঅ' লৈছো তো ভিডিঅ'টোত আপোনালোকে ধুনীয়া ধুনীয়া গাড়ী পাব তো চাব পাৰে গাড়ীখিনি একদম চাই লওক প্ৰথমতে এক্সপালছ লাগিলে এক্সপালছ পাব তো যদি এনএছ লাগে এনএছ পাব আৰচি লাগিলে নতুন আৰচি লাগে আৰচি পাব এমটি লাগিলে এমটি পাব তাৰপিছত যে আৰ মানে কি কয় R15 লাগে তো ধুনীয়াকৈ R15 পাব তো চাব পাৰে গোটেইখিনি আপোনালোক গাড়ীখিনি গোটেই দেখাই আছো তো ধুনীয়াকৈ তো মই আহিছোঁ মানে আজি জয়ৰাইড মটৰ্ছ আজি প্ৰথমবাৰ আহিছোঁ তো গোটেইখিনি আপোনালোক ডিটেইলছ ধুনীয়াকৈ কৈ আছোঁ তো ভিডিঅ'টো নতুনকৈ যোনে চাই আছে তেওঁলোকক কৈছোঁ মানে ধুনীয়াকৈ যদি সাবস্ক্ৰাইব কৰা নাই ধুনীয়াকৈ সাবস্ক্ৰাইব কৰি দিব তো আৰু নেক্সট এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকিব তো গাইজ যদি কোনোবা মোৰ ভিডিঅ' চাই ইয়াতে গাড়ী ল'ব আহে নিশ্চয় আপোনালোকে 10 টকা এটা দি ডিছকাউণ্ট যাব নোৱাৰে ভাল ডিছকাউণ্ট পাব তো আমি বেছি দেৰি নকৰি গাড়ীখিনি দেখুৱাওঁ তো তাৰ আগতে আমি দাদাৰ লগত চিনাকি হৈ লওঁ তো ধুনীয়াকৈ আমি দাদাৰ লগত মানে চিনাকি হৈ ইয়াৰ এড্ৰেছটোৰ কথা গোটেইখিনি আপোনালোকক কৈ আছোঁ তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক লাষ্টলৈকে তো দাদা আছে মোৰ লগত দাদা কি খবৰ হয় আছোঁ দিয়া ভালে আছে ন তো দাদা কেনে গৰম গৰমটো আৰু নক'বা আৰু তো একদম ধুনীয়া গৰম তো যদি দাদা আপোনালোকৰ ইয়াতে মোৰ ভিডিঅ' চাই কোনোবা আহিব বিচাৰে তো প্ৰথমতে এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক এড্ৰেছটো আমাৰ বাইহাটা চাৰিআলিয়ে হয় এইটো গুৱাহাটী ৰোড বুলি কয় আমাৰ তিনিআলি বাইপাছৰ ওচৰতে আছে অভেল হস্পিটেল এখন দেখাব পাৰে আপোনালোকে চাব পাৰে অভেলৰ অপজিটতে আমাৰ ডিলাৰটো পাই যাব জয়ৰাইড মটৰ্ছ বুলি হয় গুৱাহাটীৰ ফালৰ পৰা আহিলে অভেলটো আপোনালোকে ৰাইট চাইডে পাব আমাৰ ডিলাৰটো লেফ্ট চাইডে আৰু যদি বাইহাটা চাৰিআলি পুলিচ পইণ্টৰ পৰা আহে হয় তেনেহ'লে আমাৰ ডিলাৰটো ৰাইট চাইডে থাকিব অভেল লেফ্ট চাইডে থাকিব এইফালে ড্ৰিম জোন বুলি এখন কাৰ ৱাশ্বিং চেণ্টাৰো আছে তাৰে একেবাৰে অপজিটতে মানে একদম গুৱাহাটীৰ মাজমজিয়াতে হয় হয় বাইহাটা চাৰিআলিৰ মাজতে হয় তো ধুনীয়াকৈ স্ক্ৰীনত নাম্বাৰ চাম্বাৰ আছে কিবা যদি অসুবিধা হ'লে আমি পিক আপ কৰি ল'ম আমাৰ নাম্বাৰ থাকিব স্ক্ৰীনত এই ভিউৱাৰ্ছবিলাকে আমাক ফোন কৰিলে হ'ল কিবা অসুবিধা হ'লে যদি কিবা অসুবিধা হয় ধুনীয়াকৈ দাদাই মানে আপোনালোকক পিক আপ কৰি ল'ম তো আমি বেছি দেৰি নকৰি গাড়ীখিনি দেখাওঁ নেকি হয় তো বেছি কথা নপাতো এনেই গৰম তো প্ৰথম এক্সপালছৰ পৰাই আৰম্ভ কৰোঁ হয় এক্সপালছ এখন 204B হয় গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰৰ কণ্ডিশ্যনো বঢ়িয়া হৈ আছে হয় এইখন 2022ৰ মডেল ABS-ত আহি আছে হয় আমি এখনৰ প্ৰাইচ ৰাখিছোঁ 1,05,000 টকা মাত্ৰ 1,05,000 মডেলটো কিমানত দাদা 2022ৰ মাৰ্চৰ হয় বেছি ৰানিং হোৱা 17,000 মান ৰানিং হৈছে গাড়ীখন 17,000 ৰানিং তো 1,05,000 পাইছে 2022 ফাইনেন্স হ'ব দাদা হয় ফাইনেন্স হৈ যাব কিমান মান দিলে ওলাব এখন মোটামুটি 45 to 50,000 দিলে ওলাই যাব 45-50 দিলে ধুনীয়াকৈ ওলাই যাব তো চাওক 45,000 50,000 টকা লৈ আহক আৰু ধুনীয়াকৈ ফাইনেন্স কৰি লৈ যাব পাৰে আপোনালোকৰ ক'ত বৰ্তমান ফাইনেন্স হৈ আছে এতিয়া ধৰা কামৰূপ ৰুৰেল মেট্ৰ' এইফালে মঙলদৈ বাক্সা ওদালগুৰি ৰঙিয়া নলবাৰী বা বকো এইবিলাক প্ৰায় ভাগতে হৈ যায় বৰপেটা হৈ যায় ন হৈ যাব গোৱালপাৰাটো নহয় বৰ্তমান গোৱালপাৰা হ'ব যদি ইয়াৰে কিবা এড্ৰেছ থাকে বা তেনেকুৱা ID যদি কিবা এড্ৰেছ বা বেংকৰ একাউণ্ট থাকে তেনেহ'লে হৈ যাব সেইটো অসুবিধা নাই বাৰু তাৰপিছত নেক্সট আছে NS BS4 মডেল হয় NS 200 BS4 হয় 2019ৰ মডেল হয় গাড়ী ভাল কণ্ডিশ্যনত আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 78,000 অনলি 78 হয় NS 200 78,000 পাই NS 200 আপোনালোকে নন ABS পাইছে 78,000ত কিমানৰ মডেল বুলি ক'লে দাদা এইটো 2019ৰ মডেল 2019ৰ মডেল তো চাব পাৰে কোনোবাই যদি বিচাৰি আছে BS4 তো ধুনীয়াকৈ তাতে আহক তাৰপিছত আছে RC-টো RC 125 হয় এইখন হয় 2022ৰে মডেল হয় এইখন ৰানিং বেছি হোৱা নাই ধৰক 13-14,000 মানৰ ভিতৰতে আছে এইখন ৰানিং হয় এইখনৰ প্ৰাইচ আহিব 1,43,000 143,000 হয় তো চাও ফাইনান্স কৰিলে 50,000-60,000 দিলে ওলাব আৰামত ওলাব তো চাও 50-60,000 টকা দিয়ক আৰু টায়াৰ কণ্ডিশ্যনো দেখাব পাৰে তো টায়াৰ কণ্ডিশ্যন চালে গম পাব গাড়ীখন কিমান ৰানিং হৈছে মানে বেছি ৰানিঙে হোৱা নাই যদি কোনোবাই বিচাৰি আছে নতুন কণ্ডিশ্যনৰ এখন RC 125 তো ধুনীয়াকৈ জয়ৰাইড মটৰ্ছত আহক আৰু ধুনীয়াকৈ লৈ যাওক তাৰপিছত নেক্সট আছে MT হয় MT 15 এখন 2021ৰ মডেল হয় এইটো আপোনাৰ এইখনৰ প্ৰাইচ আহিব 1,28,000 টকা 1,28,000 MT 15 পাইছে যদি ফাইনেন্স কৰে 60-70 দিলে ওলাব দাদা আৰামত ওলাব টায়াৰ কণ্ডিশ্যন দেখাব পাৰে ABS-ত আহি গৈছে আছে হোৱাইট এণ্ড অৰেঞ্জ কালাৰ আছে যদি MT লাগে আপোনালোকে ধুনীয়াকৈ আহি যাব পাৰে তাৰপিছত আছে RTR RTR 164B 2023ৰ মডেল হয় একেবাৰে কম ৰানিং হৈছে এখন গাড়ী 3,400 মান ৰানিং হৈছে 3,400 ৰানিং হোৱা গাড়ী টায়াৰত নমে যোৱা নাই দেখাব পাৰে টায়াৰ মানে একদম নতুন মানে একেবাৰে শ্বৰুম কণ্ডিশ্যন
তো দামটো কিমান আছে দাদা এইখনৰ আমি দাম ৰাখিছো 1,08,000 টকা 1,08,000 নতুন ল'ব গ'লে কিমান অনলি নতুনতকৈ 1,70,000 মান আহি যায় এইখন তো চাব পাৰে কিমানখিনি আপোনালোকে সেভ হৈছে আৰু এটা যদি কোনোবা মোৰ ভিডিঅ' চাই আহে কিবা অলপ ডিসকাউন্ট দিব নে হয় ডিসকাউন্ট পাই যাব দিয়ক তোমাৰ ভিডিঅ' চাই আহিলে 1000 ডিসকাউন্ট পাব এনেতো আমাৰ ধৰক যিবিলাক গাড়ী গোটেইবিলাকত আমি মানে যদি কেছত লোৱা হয় যিটো দাম আমি ভিডিঅ'ত কৈ আছো 2000 रुपीज এটা কেশবেক পাই যাব হয় আৰু যদি ফাইনেন্স কৰে 1000 পাই যাব নে ফাইনেন্স কৰিলে ধৰক মানে দামটো কমাব অসুবিধা হয় তথাপিও 1000 এটা কমাই দিম দিয়া কমাই দিব ঠিক আছে যদি কোনোবা মোৰ ভিডিঅ' চাই আহে নিশ্চয় আপোনালোকে চেনেলটোৰ নামটো কৈ দিব তাৰপিছত নেক্সট এখন R15 V3 এইটো 2018 ৰ মডেল হয় এখন হয় গাড়ী ভাল কন্ডিশনতে আছে হয় এইখনৰ প্ৰাইস আহিব 1,05,000 টকা 1,05,000 মডেলটো কিমান কল দাদা 2018 ৰ মডেল এইটো 2018 মডেলৰ চাব পাৰে যদি টায়াৰ কন্ডিশনো বঢ়িয়া আছে R15 দুটা টায়াৰে ভাল কন্ডিশন চাব পাৰে একদম ধুনীয়া কন্ডিশন আছে নে কিবা স্কুটি দেখাও দাদা আপোনালোক বহুতখিনি স্কুটি আছে আপোনালোক গোটেইখিনি দেখাই আছে এটা এটা কৈ তো প্ৰথম প্লেজাৰৰ পৰা আৰম্ভ কৰি ইয়েলো কালাৰ প্লেজাৰখন কিমানত দিব হয় এইখন 2022 ৰ মডেল হয় হয় 22 ৰ মাজৰ হয় এইখন হয় এইখন আমি প্ৰাইস ৰাখিছো 57000 57000 ৰানিং বেছি না 7000 ৰানিং হৈছে মাত্ৰ 7000 আপোনালোক ডিজিটেল মিটাৰ হয় হয় ডিজিটেল অনলি 7000 ৰানিং হয় মাত্ৰ 7000 ৰানিং হোৱা যদি কোনোবাই প্লেজাৰ বিচাৰিছে ধুনীয়াকৈ জয়ৰাজ মটৰ্ছত আহক কন্টেক্ট নাম্বাৰ আছে কন্টেক্ট কৰি ধুনীয়াকৈ আহি যাব আৰু নেক্সট আছে এইবাৰ আপোনাৰ মাজত হেৰি এন্ট্ৰক এইটো 125 সুপাৰ স্কোয়াৰ এডিশন হয় হয় 2023 ৰ মডেল ৰানিং 13000 মান হৈছে 12-13000 মান হৈছে ৰানিং এইখনৰ প্ৰাইস আমি ৰাখিছো 82000 82000 82000 ফাইনেন্স হ'ব হ'ব ৰিফাইনেন্স হৈ যাব আৰাম 35 মান দিলে ওলাব ওলাব তো চাওঁতে 35000 মান দিলে ধুনীয়াকৈ আপোনালোকে এণ্টক ঘৰলৈ লৈ যাব তাৰপিছত নেক্সট আছে ৰেজিটাৰ Yamaha Race ZR এইখন 2018 ৰ মডেল হয় হয় এইখন আমি প্ৰাইস ৰাখিছো একেবাৰে মিনিমাম 40000 40000 টকা দিলে পাই যাব এইখন চাওঁতে 40000 আপোনালোকে ৰেজিটাৰ পাইছে তাৰপিছত নেক্সট আছে ডিঅ Honda Dio BS6 ৰ হয় 2022 ৰ মডেল এইখন হয় এইখনৰ দাম আহিব 59000 ৰানিং বহুত বেছি হোৱা নাই 11000 ৰানিং হৈছে মাত্ৰ 11000 টায়াৰ চালে আপোনালোকে গমে পাব গাড়ী একেবাৰে এটাও স্ক্ৰেচ নাই স্ক্ৰেচলেছ গাড়ী হয় মানে অলপমান বাৰিষা বতৰ অলপ পেকচেক লাগি আছে একদম ধুনীয়া হৈ যাব আমি ইয়াতে ৱাশ্বিং চেণ্টাৰ আছে গাড়ী ললে ধুই মেলি ধুনীয়াকে দি দিছো চাবৰে যদি গাড়ীখন লয় আপোনালোকে ধুনীয়াকে ডেলিভাৰী কৰি দিব নেক্সট আছে গ্ৰে কালাৰত হয় এইটো গ্ৰে কালাৰ Honda Dio BS4 হয় 2019 ৰ মডেল এইখন 43000 টকা দাম আহিব 43000 হয় 43000 তাৰপিছত নেক্সট আৰু এটা এণ্ট্ৰক BS4 হয় BS4 হয় 2020 ৰ মডেল এইখন ৰেড কালাৰত আহি গৈছে এইটো ৰেড ব্লেক হয় এইখনৰ দাম ৰাখিছো আমি 52000 টকা 52000 আমি এইখনো ৰিফাইনেন্স হ'ব মানে মেক্সিমাম গাড়ী ৰিফাইনেন্স হ'ব হয় তাৰপিছত নেক্সট এইখন Honda Activa 2019 ৰ মডেল এইখন এইখনৰ প্ৰাইস আহিব 45000 টকা 45 হয় 45000 তো চাব পাৰে 45 ত আপোনালোকে Honda Dio Activa পাই আছে তাৰপিছত নেক্সট এইখন হোৱাইট কালাৰত এইখনো Activa 5G হয় এইখনো 5G এইখনৰ প্ৰাইস আহিব 43000 হয় হোৱাইটত আছে এইখন হয় চাবৰে আৰু কন্ডিশন বঢ়িয়া আছে দেখাব পাৰে যদি কোনোবাই বিচাৰি আছে তো ধুনীয়াকৈ আহি যাব পাৰে নেক্সট আৰু ভিতৰতো বহুতখিনি গাড়ী আছে আপোনালোকক দেখাইছো এটা এটা হয় তো ধুনীয়াকৈ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক নেক্সট আছে 220 দাদা হয় পালসাৰ 220 এইখন 2021 হয় এইখন হয় এইখনৰ প্ৰাইস আহিব 79000 ত আপোনালোকে পালসাৰ 220 পাই আছে তাকো একদম ABS মডেলত তো চাব পাৰে আপোনালোকে একদম ধুনীয়া আছে গাড়ীৰ কন্ডিশন যদি কোনোবাই বিচাৰি আছে 220 এনেকা ভাল কন্ডিশনত তো ধৰক তাতে আহি যাব পাৰে নেক্সট আছে N250 হয় পালসাৰ N250 হয় 2022 ৰ মডেল হয় এইখন ৰানিং বহুত বেছি হোৱা নাই 25000 কিলোমিটাৰ ৰানিং হৈছে হয় একেবাৰে জেনুইন ৰানিং গাড়ী কন্ডিশন ধুনীয়া আছে আহি চাব পাৰে হয় এইখনৰ প্ৰাইস আমি ৰাখিছো 97000 মডেলটো 22 ৰ পাই যাব ৰানিং কিমান হোৱা বুলি ক'ল 25000 কিলোমিটাৰ 25000 তো চাবৰ 95 ত আপোনালোকে পাই আছে N250 যদি ফাইনান্স কৰে আপোনালোকে 40-45 দিলে ওলাই যাব নেক্সট আছে মিটিঅৰ ব্লেক কালাৰ বহুতে বিচাৰি থাকে এই কালাৰটো মিটিঅৰ কালাৰ মানে পোৱাই নাযায় বহুত কমে পায় এইটো ডিমান্ডেবল কালাৰে হয় 2022 ৰ মে জুন মানৰ হ'ব মডেলটো এইখনৰ প্ৰাইস আমি ৰাখিছো 1,58,000 টকা 158 অনলি তো চাবৰে 158 ত পাই আছে ধুনীয়াকৈ যদি ফাইনান্স কৰে 60 মান দিলে ওলাব মানে মেক্সিমাম মানুহে আজিকালি ফাইনান্স কৰে লয় ফাইনান্সত মানে কি এটা সুবিধাও পায় কিন্তু সময়ো পাই যায় EMI হেৰি কাৰণে মানে একেলগে পইচাটো ওয়েষ্ট কৰাৰ পৰা একেবাৰে অলপ অলপ কৰি থাকিলে মানে কিবা এটা বেলেগ কামত খটাব পাৰে চাবৰে 158 ত পাই আছে যদি ফাইনান্স কৰে 60 মান দিলে ধুনীয়াকৈ মিটিঅৰ লৈ যাব 60 to 65 ত ওলাই যাব
চাবৰে ৰয়েল এনফিল্ডৰ অন্য কমতে ওলাই অলপ। হয় হয় তো চাবৰে মিটিয়ৰখনৰ কণ্ডিশ্যন আপোনালোকে টায়াৰ কণ্ডিশ্যন একবাৰ চাই লওক। নেক্সট কি দেখাব ড্ৰাইভাৰ? নেক্সট এইখন ষ্টিল ব্লেকত আছে, এইখন ক্লাছিক 350 হয়। হয় 2021 বুলি ক'লেও ভুল নহয়, মানে 20 অক্টোবৰ 20 অক্টোবৰ তো 2 মাহে আৰু 2021 বুলিয়ে ক'লো মই। হয় 24,000 ৰানিং হৈছে অনলি। টায়াৰৰ কণ্ডিশ্যন দেখাব পাৰে, একেবাৰে ধুনীয়া হৈছে। হয় 24,000 ৰানিং। এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 1,39,000। 1,39,000। তো চাবৰে আপোনালোকে ধুনীয়াকৈ পাই যাব 1,39,000। তাৰপিছত নেক্সট আছে নেক্সট আৰু এখন ক্লাছিক 350 2017 মডেল হয়। এইখন 26,000 মান ৰানিং হৈছে। হয় এইখনৰ প্ৰাইচ আহিব 75,000। 75,000ত পাব। তো যদি কম দামত কোনোবাই ক্লাছিক বিচাৰিছে তো ধুনীয়াকৈ আমাৰ ইয়াতে পাব 75ত। তাৰপিছত আছে NS। নেক্সট NS 125 হয়। এইখন 2021 লাষ্টৰ হয়, মানে 22ৰে হয় এইখন। হয় NS 125। হয় এইখনৰ প্ৰাইচ আহিব 72,000। 72,000। হয় চাব পাৰে আপোনালোকে NS 125 প্ৰাইচ 72,000 ত পাই যাব। নেক্সট আপাচি RTR 160 2022 মডেল এইখন। হয় এইখন আপোনালোকে আমাৰ ইয়াতে পাই যাব অনলি 92,000 ত। 92,000। হয় অনলি 92,000 পাই যাব। ফাইনেন্স কৰি যদি কোনোবাই ল'ব বিচাৰে ফাইনেন্স কৰি ল'ব পাৰে। তাৰপিছত আছে FZ ভাৰ্জন 3। FZ ভাৰ্জন 3 2022 মডেল হয়। হয় এইখনৰ প্ৰাইচ আহিব 98,000। 18,000 কিলোমিটাৰ ৰানিং হৈছে এইখন। চাব পাৰে 18,000 আপোনালোকৰ ৰানিং হয়। এখন ধুনীয়াকৈ FZ ভাৰ্জন 3 পাই আছে। তাৰপিছত নেক্সট এইবাৰ আছে NS 200 আমাৰ মাজত। হয় এইখন BS4 হয় NS 200 2018 মডেল। হয় প্ৰাইচ আহিব 70,000 টকা অনলি 70,000। অনলি 70,000ত পাই আছে আপোনালোকে NS 200 পাই যাব আমাৰ ইয়াত। চাব পাৰে টায়াৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে একেবাৰে বঢ়িয়া হৈছে। তাৰপিছত আছে হেৰি FZ ভাৰ্জন 3। হয় এইখন 2020 মডেল। হয় প্ৰাইচ আহিব এইখন 70,000তে পাই যাব। 70,000ত। হয় 26,000 কিলোমিটাৰ ৰানিং হৈছে। জেনুইন একদম একেবাৰে জেনুইন ৰানিং। চাব পাৰে। তাৰপিছত আছে থাণ্ডাৰবাৰ্ড 350X। হয় ৰয়েল এনফিল্ডৰে এইটো এটা ভাৰ্জন থাণ্ডাৰবাৰ্ড 350। হয় এইখন 2018 মডেল। হয় আপোনালোকে 79,000ত পাই যাব। 79ত পাব ৰয়েল এনফিল্ডৰ থাণ্ডাৰবাৰ্ড 350। যদি কোনোবাই বিচাৰি আছে ধুনীয়াকৈ ল'ব পাৰে। ফাইনেন্স হ'ব দাদা? হ'ব ৰিফাইনেন্স হৈ যাব। কিমান মান দিলে ওলাব? মোটামুটি 35 to 40,000 দিলে ওলাই যাব। 35-40 দিলে ওলাব আৰামত ওলাব। তাৰপিছত আছে গ্লেমাৰ BS4। গ্লেমাৰ এখন BS4 হয়। হয় 2017 লাষ্টৰ হয়। হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ 42,000 টকা। 42,000। অনলি 42,000। নেক্সট দা আপাচি এইবাৰ। হয় আপাচি এইটো ৰেচিডিশ্যন হয় 2017 মডেল। এইখনো আমি প্ৰাইচ ৰাখিছোঁ 48,000। গাড়ী বহুত ভাল কণ্ডিশ্যনত আছে, একেবাৰে কালাৰ চালাৰো বঢ়িয়া হৈ আছে। চাওৰে 48ত আপোনালোকে আপাচি পাইছে। 48,000 ধুনীয়া কণ্ডিশ্যন আছে। যদি কোনোবাই ল'ম বুলি ভাবিছে তো ধুনীয়াকৈ কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি কেনে আহি যাওক। তাৰপিছত নেক্সট আছে পালচাৰ দাদা। পালচাৰ 150 2019 মডেল হয় এইখন। প্ৰাইচ আমি 58,000 ৰাখিছোঁ। মানে ইয়াৰ আগৰ ভিডিঅ'ত আমি 60,000 কৈছিলোঁ। হয় এতিয়া আমি আৰু 2,000 টকা ডিছকাউণ্ট কৰি কেনে এইখন দি আছোঁ 58,000ত পাই যাব। 58ত আপোনালোকে পাই আছে। যদি কোনোবাই মোৰ ভিডিঅ' চাই আৰু 25 to 26,000 ৰানিং হৈছে, বহুত বেছি ৰানিং হোৱা নাই এইখন। তাৰপিছত নেক্সট আছে এইবাৰ নেক্সট এইখন হিৰোৰ এক্সট্ৰিম হয় 2014 মডেল। হয় একেবাৰে কম দামত পাই আছে এইখন। কিমানত দিব? 26,000 টকাত পাই যাব এইখন। 26,000। অনলি 26,000। চাব পাৰে আজিৰ ভিডিঅ'ৰ অফাৰ মাত্ৰ 26ত আপোনালোকে পাই আছে এক্সট্ৰিম। মানে আগৰ ভিডিঅ'ত গৈ 1-2,000 টকা চব গাড়ীতে কমে কমে বেছ কৰি দিছে। তাৰপিছত নেক্সট আছে পালচাৰ। পালচাৰ 125 2021 মডেল হয় এইখন। হয় 63,000ত পাই যাব অনলি। 14,000 ৰানিং হৈছে। 14,000 ৰানিং হোৱা তো চাব পাৰে 125 আপোনালোকে ডাবল সিটাৰ হয় এইখন। চাব পাৰে কণ্ডিশ্যন একদম ধুনীয়া আছে। তাৰপিছত নেক্সট পালচাৰ 150 এইখনো ডাবল ডিস্ক আৰু ডাবল সিটাৰ হয় 2019 মডেল 62,000 টকাত পাই যাব। 62,000ত এইখন পাই আছে। 62ত আপোনালোকে পালচাৰ 150 পাই আছে। তো চাব পাৰে কণ্ডিশ্যন আপোনালোকে। তাৰপিছত নেক্সট হিৰো। নেক্সট এইখন হিৰোৰ আই স্মাৰ্ট স্প্লেণ্ডাৰ হয়। হয় 2019 হয় এইখন। হয় IBS টকা। এইখনৰ প্ৰাইচ আহিব 45,000। 45,000। হয় আৰু মানে কি আৰু মাইলেজত লগা মাইলেজত যদি গাড়ী লাগে তেনেহ'লে এনেকুৱা টাইপৰ গাড়ী ল'ব পাৰে। মানে কোনোবাই যদি সৰু ব্যৱসায় চিৱসায় কৰাৰ কাৰণে বিচাৰি আছে এনেকা মাছ মাৰা কিবা কৰা এনেকা একদম বেষ্ট গাড়ী। ভাল বেষ্ট গাড়ী মাইলেজ চাইলেজ কাৰণে আজিকালি যি তেলৰ দাম মানে তেলৰ দাম মানে দি যাব লাগিব। নেক্সট এইখন স্কুটি হিৰো ডেষ্টিনি 125 2019 মডেল হয় এইখন। হয়
এইখন পাই আছে আমাৰ ইয়াতে 32,000 টকাত 32,000 only ডেষ্টিনি 32,000 হয় তো চাবৰে কোনোবাই যদি ডেষ্টিনি কম দামত বিচাৰি আছে আপোনালোকে 32,000 ত পাই টায়াৰৰ কণ্ডিশ্যন দেখাব পাৰে ধুনীয়া টায়াৰ একেবাৰে কণ্ডিশ্যন একবাৰ চাই নতুন টায়াৰ লওক হৈছে ধুনীয়া আছে নতুন টায়াৰ তাৰপিছত নেক্সট ইটো কি আছে নেক্সট হোণ্ডাৰ এভিয়েটৰ হয় হয়। 2017 মডেল এইখন পাই আছে 30,000 অনলি 30,000 টকা অনলি 30,000 যদি কোনোবাই বিচাৰি আছে স্কুটি এভিয়েটৰ তো চাবৰে দাদা তাতে আহক আৰু ধুনীয়াকৈ লৈ যাওক নেক্সট এবাৰ নেক্সট টিভিএছৰ ষ্টাৰ সিটি প্লাছ হয়। 2019 মডেল হয় এইখন হয় 43,000 টকাত পাই যাব এইখন 43,000 ত পাই আছে এইখনো ভাল মাইলেজ দিয়ে গাড়ী হয়। মোটামুটি 60 প্লাছ মাইলেজ পায় এইখনো টিভিএছৰ চাবৰে। ষ্টাৰ সিটি প্লাছ হয় যদি কোনোবাই বিচাৰি আছে ষ্টাৰ সিটি প্লাছ ধুনীয়াকৈ দাদা তাতে আহক হয়। 2019 মডেল 19 হয় তো চাবৰে নেক্সট এবাৰ 220 নেক্সট পালসাৰ 220F হয়। এইখন 2016 মডেল হয় 48,000 টকাত আমি ইয়াতে দি আছো 48,000 অনলি 48,000 চাবৰে তাৰপিছত নেক্সট এইখন নেক্সট এইখন গ্ল্যামাৰ 2021 মডেল হয় হয় BS6 হয় এখন আমাৰ ইয়াতে পাব 49,000 অনলি 49,000 হয় 14,000 কিলোমিটাৰ ৰানিং হৈছে হয় ফাইনেন্স কৰিব হ'ব ৰিফাইনেন্স হৈ যাব কিমান মান দিলে ওলাব 25,000 দিলে ওলাই দিম 25,000 দিলে ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰিব চাবৰে মাত্ৰ 25 দিয়ক আৰু ধুনীয়াকৈ গ্লেমাৰ আপোনালোকে লৈ যাব পাৰিব তো এটা ইয়াৰ মানে যিখিনি গাড়ী দেখুৱালো তো ইয়াৰ বাহিৰেও যদি কিবা বেলেগ গাড়ী বিচাৰে পাব নিশ্চয় হ'ব আমাক কণ্টেক্ট কৰিলে হ'ল গাড়ীটো আৰু আহিয়ে থাকে বা উঠোৱা যোৱাই থাকে আমাক কণ্টেক্ট কৰিলে হ'ল যি গাড়ী লাগে কাষ্টমাৰক আমি যিমান দূৰ সম্ভৱ হয় আমি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম নেক্সট আৰু আমাৰ ইয়াৰে মাজতে কৈ দিওঁ আমাৰ বৰ্তমান ইয়াতে অফাৰ মানে কি আৰু আমি অফাৰ হিচাপে এটা হেলমেট দি আছোঁ কাষ্টমাৰবিলাকক হয় প্লাছ যদি তোমাৰ ভিডিঅ' চাই আহে বা তোমাৰ চেনেলৰ নাম কয় তেনেহ'লে 1,000 এটা ডিছকাউণ্ট পাই যাব হয় আৰু প্লাছ যিবিলাক গোটেইবিলাক গাড়ীত মই অলৰেডি আগতে ক'লোৱে 2,000 ৰুপিজ এটা যদি কেছত লয় হয় এইটো ডিছকাউণ্ট পাই যাব যদি ফাইনেন্সত লয় 1,000 আৰু যদি কেছত লয় 2,000 2,000 হয় তাৰপিছত আৰু ফাইনেন্সৰ ডকুমেণ্টছ হিচাপে আধাৰ কাৰ্ড পেন কাৰ্ড বেংক পাছবুক আৰু ATM এই চাৰিটা বস্তু হ'লে হৈ যাব আৰু যদি চিভিল ভাল থাকে হয় তেনেহ'লে ডাউন পে'মেণ্টটো কমিব আৰু সেইটোৱে একদম চিম্পল প্ৰচেছ আৰু একেবাৰে চিম্পল প্ৰচেছ চাবৰে একদম টেনশ্যন ল'ব নালাগে এটা যদি কোনোবাই আজি গাড়ী এখন ল'ব বিচাৰে হয়। তো আজিয়ে ধুনীয়াকৈ ফাইনেন্স হৈ যাব হ'ব 1 ঘণ্টাৰ কাম আৰু ফাইনেন্স যদি ল'ব বিচাৰে 1 ঘণ্টাতে আমি গাড়ী উলিয়াই দিম 1 ঘণ্টামান টাইম দিলে হ'ল 1 ঘণ্টা জাষ্ট 1 আৱাৰ মানে পানী চানী খাওঁ কিবা বাছ। গাড়ীখন চাই লওক তাৰপিছত হৈ যাব হৈ যাব আমাৰ ইয়াতে আহক টেষ্ট ড্ৰাইভ কৰক গাড়ী গোটেইখিনি চাই মেলি লওক যদি ছেটিছফেকশ্যন হয় তাৰপিছত আমাৰ ইয়াতে গাড়ী পাৰ্চেছ কৰিলেও তো চাবৰে গাড়ীখন মানে আপুনি ধুনীয়াকৈ মেকানিক চেকানিক আনি এনে চাই লওক তাৰপিছত যদি ছেটিছফাই হয় ধুনীয়াকৈ গাড়ীখন দাদাৰ লগত মিলাই না দাম দৰ মিলাই লওক তাৰপিছত যদি আপুনি ভাল লাগে তেনেহ'লে ধুনীয়াকৈ লৈ যাব পাৰিব যদি এইখন এডজাষ্টমেণ্ট ল'ব বিচাৰে ধুনীয়াকৈ আহি যাওক আৰু লৈ যাওক তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই কেনে পালে জনাব আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোক সোনকালে লগ পাইছোঁ তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ তো জয় আই অসম